প্ৰথমতে মই আমাৰ যিসকল নতুন এম পি জিকি আহিছে আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কাৰণ যিহেতু আমাৰ জনসাধাৰণৰে মেইন জনাৰ্দন, তেওঁলোকে যাকে ভোট দিছে আৰু আশা ৰাখিছোঁ কমচে কম 5 বছৰ যাতে ষ্টেবল চৰকাৰ এখন হয়। কাৰণ দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰা আদি কৰি যথেষ্ট এনেকুৱা সমস্যা আছে। আমি ভাবোঁ যে ৰাইজৰ যিখিনি সমস্যা বা যি ধৰণৰ তেওঁলোকে কষ্টত আছে এইখিনি ভাল হওক, এইটো আমি আশা কৰোঁ। আমি এখন নতুন কৰ্মক্ষেত্ৰৰ কাৰণে বা কৰ্মভূমিৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। গতিকে এটা ভাল হৈছে, আমাৰ চিনাকি এটা হৈছে। আৰু আপোনালোকে জানিছে যে আমি বাকী যিবিলাক প্ৰফেশ্যনেল পলিটিচিয়ান তাৰ নিচিনা আমি নহয়। আমি সঁচাকৈ জনসাধাৰণৰ যিবিলাক সমস্যা আছে, যিবিলাক ইছ্যু আছে, সেইবিলাক লৈ আমি কেনেকৈ সমাধান কৰিব পাৰি। কাৰণ তাৰ এটাই উপায় আছে, ৰাজনৈতিক উপায় আছে। ৰাজনৈতিকভাৱে এইটো সম্ভৱ আছে, বাকী কোনো কাৰণতে বেলেগেদি সম্ভৱ নহয়। আৰু অসমৰ নিচিনা এখন সমস্যাবহুল যিখন ষ্টেট আছে, তাত যেনেকুৱা ধৰণে ৰাজনৈতিক দলবিলাকে আহি ইয়াত যি ধৰণৰ বিহেভ কৰে, গতিকে সেইখিনি আমি গোটেই জানো। গতিকে আমিও ভাবোঁ যে কোকৰাঝাৰৰ নিচিনাকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ যিবিলাক সমস্যা আছে, এইবিলাক সমাধানত যদি নৱসেনাই অলপো কণ্ট্ৰিবিউশ্যন থাকে, তেতিয়া নিশ্চিতভাৱে মই এজন এক্টিভিষ্ট হিচাপে, সংগ্ৰামী হিচাপে মই অলপ সুখী হ'ব পাৰিম। তাতকৈ বেলেগ একো নাই। কাৰণ আপোনালোকে জানে যে প্ৰফেশ্যন আমাৰ পলিটিক্স প্ৰফেশ্যন নহয় বা হবিও নহয়। কোকৰাঝাৰ ৰাইজে এটা বিশেষ পৰিস্থিতিত আমাক এম পি বনাইছিলে আৰু সেই ক্ৰেডিটটো কোকৰাঝাৰ ৰাইজৰ। মই নৱসেনা হিচাপে কেতিয়াও সেই ক্ৰেডিটটো লোৱা নাই। কাৰণ দুবাৰকৈ আমি এম পি হৈছিলোঁ, সেই গোটেই ক্ৰেডিটটো ৰাইজৰ। আৰু আজি কোকৰাঝাৰ দেখিছে যে আজি এটা বিশেষ পৰিস্থিতি হৈছে। মই ভাবোঁ যে এই 2024 পৰা এটা নতুন আৰম্ভণি হওক, আৰু ইয়াত আমাৰ যিখিনি অৰিহণা থাকিব লাগে নিশ্চিতভাৱে থাকিব। আৰু অসমৰ এজন সংগ্ৰামী মানুহ হিচাপে সদায় আমাৰ মনোভাৱটো তেনেকুৱাই থাকিব। আমি প্ৰফেশ্যনেল পলিটিচিয়ান বা পাৰ্টিবিলাক নিশ্চিতভাৱে নহয়, আমি হোৱাৰ চেষ্টাও নকৰোঁ। হয়, আচলতে এইটোত বহুতে কিছুমানে পাগলামি বুলিও ক'ব পাৰে, আৰু কিছুমানে খুব পজিটিভলিও লৈছে। বহুতে কৈছে যে আমি 10 দিনত গৈ কিনে 10 বা 11,000 ভোট পোৱাটো, য'ত আচলতে মানুহ চিনাকি হওঁতে 10 বছৰো বেছি লাগে। তেনেকুৱা ক্ষেত্ৰত বহুতে এইটো বহুত কিবা বুলিও ভাবে, আৰু বহুতে ভাবে যে তাত কি কয়, এইটো এটা পাগলামি বুলিও ভাবে। গতিকে ৰাইজে নিজৰ বিচাৰ নিজৰ কথা, এইটো তাত মোৰ বিশেষ ক'বলগীয়া একো নাই। মই কৈছোঁৱে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিবিলাক সমস্যাবিলাক আমি দাঙি ধৰিছোঁ পাৰ্লিয়ামেণ্টত। কাৰণ অসমৰ মানুহে এনেকুৱা বিচাৰিছিল এটা সময়ত, বা বিদেশী মানুহে, যে তেওঁলোকৰ কাৰণে কোনোবা এজন আহি খাৰা হওক। সেই সময়ত বহুতে আমাক ভগৱানৰ বুলি কৈছিলে, বা বহুতে বহুত কিবা নামাকৰণ কৰিছিলে। কিন্তু আমি সেইটো নহয়। আচলতে আমি এজন সাধাৰণ মানুহ, আমাৰ সাধাৰণ মানুহৰ নিচিনা চেণ্টিমেণ্টটো আছে। আমি কেতিয়াও প্ৰফেশ্যনেল পলিটিচিয়ান বা আমি হ'বও নিবিচাৰোঁ। আমি যেনেকৈ আছোঁ তেনেকৈ থাকিম, আৰু আগৰ যেনেকুৱা নৱসৰণীয়া আছিল এনেকৈ থাকিব ভৱিষ্যতে। আৰু যদি ক'ৰবাত কিবা প্ৰয়োজন সহায় হয়, নিশ্চিতভাৱে আমি ৰাইজৰ ওচৰত খাৰা হ'ম। 26ত চাওক, আজি অসমৰ যিটো ৰিজাল্ট, এই ৰিজাল্টৰ পৰা এটা কথা হৈ গৈছে, 2 মিনিট হৈছে। মাজত অৱস্থান কিন্তু ল'ব নোৱাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি মাজৰ মানুহ হিচাপে আমিও নিশ্চয় অসমৰ ৰাইজৰ ভাল হোৱাটো আমি বিচাৰিম। গতিকে এইবাৰ মোদী মেজিক হওক, বিজেপি মেজিক হওক, এইটো লগভগ কিছু খতম হৈছে। আৰু আজি কোকৰাঝাৰৰ কথাটোৱে মই কৈছোঁ, যদি কোকৰাঝাৰত আমাৰ যিটো পাৰ্টি জিকিছে, তেওঁলোকৰ তুলনাত কিন্তু হাৰা পাৰ্টিবিলাকৰ বেছি ভোট আছে। গোটেই পলিটিক্সটো তেনেকুৱাই হয়। যদি পলিটিচিয়ান হিচাপে আমি চাব যাওঁ, তেতিয়াহ'লে হাৰা পাৰ্টি যদি লগো খায়, তেতিয়াহ'লে এই জিকা পাৰ্টি কিন্তু হৰাটো সম্ভৱ আছে। আপুনি 2500 চাওক, কাৰণ 2500 ইলেকশ্যনটো কোকৰাঝাৰৰ কাৰণে, অসমৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে 2500 ইলেকশ্যনটোতে অসমৰ হয়তো 26ৰ ভৱিষ্যতটো কিছু দেখা যাব। গতিকে আমি সময় যিহেতু আমাৰ হাতত কিছুদিন আমি নিজে অলপ দিল্লীৰ যিখিনি ব্যৱস্থাখিনি ঠিক ঠাক কৰোঁতে আমাৰ টাইম লাগিব। তাৰপিছত আমি নিশ্চিতভাৱে ৰাইজৰ ওচৰত আহিম। ৰাইজৰ যিটো পৰামৰ্শ, কৰ্মীবিলাকৰ যিটো পৰামৰ্শ, তাক এটা সিদ্ধান্তলৈকে আমি লৈ কিনে আমি আগবাঢ়িম। আৰু আমি কিন্তু পজিটিভলি আগবাঢ়িম। চাওক, এইটো আচলতে আমাৰ বিৰোধীবিলাকৰ পলিচি। তেওঁলোকে জানে যে নৱসেনা নহ'লে, নৱসেনা থাকিলে তাত জিকিব নোৱাৰে। নৱসেনা নহ'লে জিকাটো তেওঁলোকৰ কাৰণে সম্ভৱ হ'ব পাৰে। এই কথাখিনি কিন্তু আগৰ পৰাই আছিলে, যাৰ কাৰণে তেওঁলোকৰ প্লেন পলিচিত এইটো আছিলে। আৰু নৱসেনা হিচাপে চাওক, আমিতো আৰু ভগৱান নহয়। যেতিয়া এখন চৰকাৰ আমাৰ বিৰুদ্ধে গুচি যাব, তেতিয়া আমি অকলে ইমান সহজ নহয়। কিন্তু তাৰমানে এইটো নহয় যে আমি হাৰি গৈছোঁ। কোকৰাঝাৰ ৰাইজ হাৰি যোৱা নাই। কোকৰাঝাৰ ৰাইজে বিচাৰিছিল তাত হত্যা, হিংসা, লুণ্ঠন বন্ধ হওক। আৰু যিসকল শাসনত আহিছে, তেওঁলোকেতো হাজাৰ হাজাৰ ঘণ্টিয়া বন্ধ দিছিলে আগতে, হয়নে নহয়? তেওঁলোকেও যে আজি সেই দিনটোৰ পৰা আহি আজি তেওঁলোকে EVM-ত বা গণতন্ত্ৰক বিশ্বাস কৰিছে, সেইটো কিন্তু নৱসৰণীয়াৰ বা কোকৰাঝাৰ ৰাইজৰ ক্ৰেডিট। মই আজিৰ দিনত সেইটোৱে ঠিক বুলি ভাবোঁ। আৰু এই ধৰণে তেওঁলোকে যুঁজক, EVM-ত জিকিছে জিকক, আকৌ জিকক, তাত অসুবিধা একো নাই। কাৰণ ইলেকশ্যন বুলিকে হাৰে জিকে। আজি চাওক, 60 বছৰ শাসন কৰা পাৰ্টিটো আজি 100 চুব পৰা নাই। দেখক,
আৰু 60 বছৰ সংগ্ৰাম কৰি অহা পাৰ্টিটো আজি তেওঁলোকে দুবাৰ মেজৰিটি পালে, এইবাৰ কিন্তু মেজৰিটি নাপালে। গতিকে এই দুটাৰ মাজত যদি বিশ্লেষণ কৰে, উত্থান পতনটো সদায় থাকে। আৰু সঁচাকৈ এজন মানে আমাৰ বিগত দিনবিলাকত আমি ব্যক্তিগতভাৱে বা ৰাজহুৱাভাৱে আমি যিখিনি সংঘাত মানে সংঘৰ্ষ দি পাৰ হৈ আহিছোঁ, গতিকে নৱসেনাৰ কাৰণে এইবিলাক মানে মই ভাবোঁ এটা সৰু কথা। আমি প্ৰতিটো পৰিস্থিতিত আমি কেনেকৈ আগবাঢ়িব যাব লাগে, আমাৰ এইটো এটা সিদ্ধান্ত আছে। আৰু যিহেতু আমি ৰাইজৰ মানুহ, আমি সাধাৰণভাৱে জীৱন যাপন কৰোঁ, আমি কোনো বিলাসিতাত আমি নিবিচাৰোঁ বা আমি এটা প্ৰিন্সিপল নহয়। সেইকাৰণে নৱসেনা একো অসুবিধা নহয়। হয়, কোকৰাঝাৰ ৰাইজে নৱসেনাক যি হিচাপে পাইছিল, বাকী এম পিক মই ভাবোঁ তেওঁকো আমি কৈছোঁ।